Dear students, Maths Education তোমালোক সকলোকে স্বাগতম জনালো। আমি ইতিমধ্যে দশম শ্ৰেণীৰ পৰিসংখ্যা চেপ্টাৰটোৰ ওপৰত অধ্যয়ন কৰি আছিলো আৰু ইয়াৰ একেবাৰে শেষৰ টপিক অৰ্থাৎ মধ্যমৰ ওপৰত ইতিমধ্যে আমি এটা কোৱেশ্চন সলভ কৰিছো। আজিৰ এই ভিডিঅ'টিত এই চেপ্টাৰটোৰ লগত জড়িত অৰ্থাৎ 14.3 এক্সাৰসাইজ ৰিলেটেড 2 নম্বৰ কোৱেশ্চনটো আমি সলভ কৰিবলৈ বিচাৰিছো। গতিকে আহাচোন পলম নকৰি ডাইৰেক্টলি আমি ভিডিঅ'টোলৈ আগুৱাই যাওঁ। এক্সাৰসাইজ 14.3 ৰ কোৱেশ্চন নম্বৰ 2 যেটো তোমালোকক কোৱা হৈছে যে কোনোবা এটা তথ্যৰ ক্ষেত্ৰত তথ্য বিভাজন এখন তালিকা আমাক এনেদৰে দিয়া হৈছে। ইতিমধ্যে মই তোমালোকৰ বাবে বোৰ্ডত লিখি ৰাখিছো য'ত এই গোটেই তথ্যখিনিৰ বাবে আমাক কোৱা হৈছে যে মধ্যমা 28.5। তেতিয়াহ'লে ইয়াতে দুটা আননোন কোৱান্টিটি ইয়াত দিয়া হৈছে, এটা হৈছে x আৰু আনটো হৈছে y। এই x আৰু y নামৰ আননোন কোৱান্টিটি দুটা আমাক ফাইন্ড কৰিবলৈ কোৱা হৈছে। এতিয়া কেনেদৰে আমি আগবাঢ়িম এই ক্ষেত্ৰত আমি যদি খুব মনোযোগেৰে যদি আমি চাওঁ, আমি সদায় জানো এটা কথা যে বাৰম্বাৰতা বিভাজন তালিকাখনৰ ক্ষেত্ৰত যেতিয়া আমাক মধ্যমা উলিয়াবলৈ কোৱা হ'ব, আমাক এই ধৰণে শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাৰ মান দিয়া থাকিব, কিন্তু আমাক সঞ্চয় বাৰম্বাৰতাৰ মানটো জেনেৰেলি দিয়া নাথাকে। অৰ্থাৎ সঞ্চয় বাৰম্বাৰতাৰ মানটো আমি নিজেই ফাইন্ড কৰিবলগীয়া হয়। গতিকে এই নিজে ফাইন্ড কৰিবলগীয়া কোৱান্টিটি খিনি কেনেকুৱাকেনো আমি ফিল আপ কৰিম সেই কথাটো তোমালোকক মই ইয়াৰ আগৰটো ভিডিঅ'ত সুন্দৰভাৱে কৰি দেখাইছো, যদিও পুনৰ মই ৰিপিট কৰিছো, তোমালোকে ভালদৰে এবাৰ মনোযোগেৰে চোৱা। ফাৰ্ষ্ট লাইনটো যি থাকিব আমি সেইটোকে সুন্দৰভাৱে লিখি দিব লাগিব। অৰ্থাৎ প্ৰথমতে যেহেতু আমি দেখিছো আমাৰ বাবে 5 আছে, গতিকে ইয়াতো কোনো পৃথক নহয়, ইয়াতো 5 হ'ব। নেক্সট লাইনটোত কি কৰিব লাগে, নেক্সট আমাৰ যিটো ৰ আছে সেই ৰটো ফিল আপ কৰিবৰ ক্ষেত্ৰত ওপৰৰ কোৱান্টিটিটোৰ লগত তলৰ কোৱান্টিটিটো প্লাস কৰিব লাগে, অৰ্থাৎ 5 প্লাস x। তাৰপিছত সেম মেনাৰ তলৰ লাইনটোৰ লগত আমি প্লাস কৰি দেখিলে 5 প্লাস 20 কৰিলে আমি পাম 25 প্লাস x। 25 ৰ লগত 15 প্লাস কৰিলে আমি পাম 40, গতিকে হ'ব 40 প্লাস x। তাৰপিছত 40 প্লাস x প্লাস y যদি কৰো তেতিয়াহ'লে 40 প্লাস x প্লাস y বুলি আমি লিখিম, আৰু তাৰ লগত 5 ক প্লাস কৰিলে আমি পাম 45 প্লাস x প্লাস y। অৰ্থাৎ আমাৰ বাবে যিখন সঞ্চয় বাৰম্বাৰতাৰ বাবে যিখন তালিকা আমি প্ৰস্তুত কৰিব লগা আছিলে, আমাৰ তালিকাখন বৰ্তমান সময়ত সম্পূৰ্ণ হৈছে। এতিয়া সম্পূৰ্ণ কৰা এই তালিকাখনৰ ক্ষেত্ৰত ইয়াৰ পিছৰ পৰ্যায়টো আমাৰ বাবে হৈছে কেনেকুৱা যে সদায় আমি কি কৰিব লাগে, আমাৰ ইয়াৰ ক্ষেত্ৰত আমি দেখিছো যে n ৰ মান এটা আমাক দিয়া আছে। n ৰ মানটোৰ ওপৰত বেছ কৰি পেলাই আমি x আৰু y মানটোৰ লগত ৰিলেট কৰিব লাগিব। গতিকে একেবাৰে প্ৰথম কামটো আমি যদি চাওঁ, খুব মনোযোগেৰে যদি আমি কওঁ যে আমাৰ বাবে যিহেতু মুঠ এই বাৰম্বাৰতা বিভাজন তালিকাখনৰ ক্ষেত্ৰত যিহেতু মধ্যমাৰ মানটো যিহেতু 28.5 বুলি কোৱা হৈছে, তো এটা কথা ক্লিয়াৰ হৈছে, যিহেতু আমি সুন্দৰকৈ লিখিম, তোমালোকে বাক্যটো লিখি লোৱা, মই লিখিলে তোমালোকৰ বাবে ঠাই নাটিব, তো সুন্দৰকৈ তোমালোকে লিখি লোৱা, যিহেতু বাৰম্বাৰতা বিভাজন তালিকাখনৰ ক্ষেত্ৰত মধ্যমা 28.5, যিটো 20 to 30 শ্ৰেণী অন্তৰালৰ অন্তৰ্গত, গতিকে 20 to 30 শ্ৰেণী অন্তৰালে হ'ব আমাৰ বাবে মধ্যমা শ্ৰেণী। আৰু আমি সদায় শিকিছো যে মধ্যমা শ্ৰেণীটো যদি বিচাৰি লোৱা হয়, সেই মধ্যমা শ্ৰেণীটো সুন্দৰকৈ মাৰ্ক কৰিব লাগে। গতিকে ইয়াত আমাৰ কামটো হ'ব 20 পৰা 30 লৈ, যিহেতু ইয়াতেই মধ্যমা আমাৰ 28.5 যিটো মান, সেই মানটো যিহেতু ইয়াতে সোমাই আছে, গতিকে ইয়াক আমি সুন্দৰকৈ এনেদৰে কালাৰ কৰি লৈছো। আমি নিজে খুব বুজিবৰ বাবে মই এটা বেলেগ কালাৰ এটা দ্বাৰা তোমালোকক বুজাবলৈ চেষ্টা কৰিছো। তোমালোকে পেঞ্চিলৰ দ্বাৰা খুব সুন্দৰকৈ এনেদৰে মাৰ্ক কৰিবা। মাৰ্ক কৰাৰ পিছত যিহেতু আমি মধ্যমা শ্ৰেণী বিচাৰি পালো, এতিয়া আমাৰ পৰৱৰ্তী কামটো হৈছে, পৰৱৰ্তী কামটোৰ বাবে এতিয়া আমি আগুৱাই যাব লাগে। এই ক্ষেত্ৰত আমি খুব সুন্দৰকৈ প্ৰথম লিখিব লাগিব যে ইয়াত লিখিবা তোমালোকে 20 to 30 মধ্যমা শ্ৰেণীটোৰ বাবে, মধ্যমা শ্ৰেণীটোৰ বাবে ইয়াত তোমালোকক একেবাৰে প্ৰথম তোমালোকক মই লিখি দেখাবলৈ কৈছিলো যে তোমালোকে লিখি ল'বা মাৰ্কটোৰ ওপৰত বেছ কৰি পেলাই, যিহেতু লিখিব লাগিব 3 মাৰ্কছ যিহেতু তোমালোকৰ বাবে পৰীক্ষাত আহিব, গতিকে 3 মাৰ্কছৰ কুৱেশ্যনটো সলভ কৰাৰ ক্ষেত্ৰত তোমালোকে খুব সুন্দৰকৈ কথাকেইটা লিখি দেখাব লাগে। গতিকে ইয়াতে তোমালোকে লিখিবা একেবাৰে প্ৰথম আমাৰ বাবে আহিব, ইয়াতে কি লাগে আমাক, একেবাৰে প্ৰথম আমাক কি প্ৰয়োজন হয়, আমাৰ বাবে মধ্যমা শ্ৰেণীৰ কথাটো আমাৰ ইয়াত প্ৰথম আহে। যে মধ্যমা শ্ৰেণীৰ কথাটো আমি ইন্ট্ৰডিউচ কৰিলো, ইন্ট্ৰডিউচ কৰাৰ পিছত আমাৰ মূল ফৰ্মুলাটো কি আছিলে, যে মধ্যমা ইজ ইকুৱেল টু L প্লাস n/2 minus CF divided by F into H। গতিকে এই কোৱান্টিটি খিনি, এই যিকেইটা কোৱান্টিটি আমাক n/2 ৰ কথা আমাক কৈছে, n ৰ মান আমাক দিয়া আছে, গতিকে ইয়াৰ পৰা আমি সুন্দৰকৈ n/2 ৰ মান উলিয়াব পাৰিম। এতিয়া মধ্যমা শ্ৰেণীটোৰ বাবে আমি কি কৰিব লাগিব, একেবাৰে প্ৰথম কামটো মধ্যমা শ্ৰেণীৰ নিম্ন সীমা তোমালোকে লিখি ল'বা। মই ডাইৰেক্ট ভেলুটো পুট কৰিছো যে L ইকুৱেল টু মধ্যমা শ্ৰেণীৰ নিম্ন সীমা, L ইকুৱেল টু আমি চাম মধ্যমা শ্ৰেণীৰ নিম্ন সীমাটো কিমান, 20, গতিকে ইয়াত লিখিম L ৰ মানটো হৈছে 20। তাৰপিছত আমি N ৰ মানটো ইয়াত পাই ধৰিছো, গতিকে ইয়াত লিখাৰ প্ৰয়োজন নাই।
n লৈছো CF অৰ্থাৎ আমি লিখিব লাগিব মধ্যমা শ্ৰেণীৰ আগৰ শ্ৰেণীৰ সঞ্চয়ী বাৰংবাৰতা মধ্যমা শ্ৰেণীৰ আগৰ শ্ৰেণীৰ সঞ্চয়ী বাৰংবাৰতা গতিকে CF ৰ মান আমি ডাইৰেক্টলি ক'ব পাৰো যে 5 plus x তাৰ পিছত আমি মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা অৰ্থাৎ f equal to মধ্যমা শ্ৰেণীৰ ক্ষেত্ৰত বাৰংবাৰতাৰ মানটো 20 তাৰ পিছত আমি ক'ব লাগিব যে আমি কিমানকে বাঢ়ি গৈছে অৰ্থাৎ মধ্যমা শ্ৰেণীৰ শ্ৰেণী দৈৰ্ঘ্য যেটো শ্ৰেণী দৈৰ্ঘ্য আমি যদি চাও 20 to 30 মানে কিমান বাঢ়িছে আমাৰ বাবে 10 কৈ যেটো বাঢ়ি গৈছে গতিকে ইয়াত আমি লিখিব লাগিব 10 গতিকে আটাইকেইটা মান যিকেইটা আমাৰ প্ৰয়োজন হ'ব সেই আটাইকেইটা মান আমি সুন্দৰকৈ নোট কৰি ললো এই মানকেইটা পোৱাৰ পিছত এতিয়া আমি তাক ফৰ্মুলাত বহুৱাব লাগে অৰ্থাৎ ইয়াত তোমালোকে এনেদৰে তলে তলে লিখি যাবা মই তোমালোকৰ বাবে খাই নাটিব যেটো ইয়াতে লিখি দেখাইছো এতেকে মধ্যমা সমান L plus n/2 minus CF divided by F into H সুন্দৰকৈ ফৰ্মুলাটো তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা এতিয়া এই ফৰ্মুলাটো পাতি লোৱাৰ পিছত এতিয়া কামটো হ'ব ফৰ্মুলাত আমাৰ মানবোৰ পাতি দিয়া অৰ্থাৎ মধ্যমাৰ মান আমাক কৈছে 28.5 equal to L ৰ মান আমি পাই আছো 20 plus n/2 অৰ্থাৎ 60 divided by 2 minus CF ৰ মান আমি যেহেতু মাইনাস চিন আছে গতিকে CF ৰ মানটো পাতোতে আমি এটা ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব divided by F ৰ মান আমি পাই আছো 20 multiplied by H ৰ মান হৈছে আমাৰ বাবে 10 the 8 এনে ইয়াক 2 times cancel কৰিলো তাৰ পিছত আমি যে লিখিব পৰা হলো কিমান 30 by 60 by 2 মানে হ'ব আমাৰ বাবে 30 minus 5 minus x divided by 2 এই যে আমাৰ লগত 20 এটা প্লাস আছিল সেই 20 টোক যদি আমি তাৰ সাইডটো চেঞ্জ কৰিব বিচাৰো তেতিয়ালে 28.5 minus 20 এনেদৰে লিখিব পাৰো গতিকে ফাইনালি আমি ক'ব পাৰো 30 পৰা 5 মাইনাস কৰিলে আমি পাম কিমান 25 minus x equal to ইয়াত মাইনাস কৰিলে আমাৰ বাবে হ'ব 8.5 multiplied by 2 টো কিফালে গলে মাল্টিপ্লাই হৈ যাব তো ফাইনালি আমি দেখিলো যে minus x equal to কিমান হ'ব ইহত দুটা প্ৰডাক্ট কৰিলে আমি পাম 17 minus 25 গতিকে x equal to কিমান হ'ব বুলি ক'লে minus x equal to আমি ক'ব পাৰো minus 8 implies that আমি ক'ব পাৰো x equal to হ'ব 8 গতিকে x ৰ মান আমি বিচাৰি পালো বিচাৰি পোৱাৰ লগে লগে যেহেতু n equal to 60 implies that আমি কৈছো যে n ৰ মান ভালদৰে যদি চোৱা যায় এগিলা যোগ কৰিলে আমি কিমান পাইছো এইটো কিমান পাইছো 45 plus x plus y equal to 60 implies that x ৰ মান আমি পাই আছো 8 plus y equal to 60 minus 45 গতিকে ফাইনালি আমি ক'ব পাৰো যে y equal to ইহত দুটাক সাবট্ৰেক্ট কৰিলে আমি কিমান পাই আছো ইহত দুটাৰ ক্ষেত্ৰত 60 পৰা এইটো গলে আমাৰ বাবে 15 minus 8 implies that y equal to আমি ক'ব পাৰো 7 এই হৈছে আমাৰ x আৰু y মান নিৰ্ণয়ৰ কৌশল এনে ধৰণৰ এটা কোৱেশ্চন বাৰে বাৰে মেট্ৰিক পৰীক্ষাত ৰিপিট কৰি আছে গতিকে আশা কৰিম তোমালোকেও এনেকুৱা এটা কোৱেশ্চন আহিলে অন্তত খুব সুন্দৰকৈ এই কোৱেশ্চনটোত ফুল মাৰ্ক পাবলৈ সক্ষম হ'বা গতিকে এইখিনি তোমালোকৰ বাবে আজিৰ এই ভিডিঅ'টো দিব লগা আমাৰ শিকিব লগা মূল বিষয়বস্তু আছিলে গতিকে ইয়াৰ পিছৰ বাবে মই এই কিছুদিন মাজত তোমালোকলৈ ভিডিঅ' দিয়া নাছিলো মই কিছুদিনৰ বাবে এটা প্ৰস্তুতি এটা চলাই আছিলো সেই প্ৰস্তুতি হৈছে যে এমসিকিউৰ ক্ষেত্ৰত যেটো চেঞ্জ অনা হৈছে যেনে ধৰণে এমসিকিউৰ পৰিৱৰ্তন অনা হৈছে তোমালোকে সেই ক্ষেত্ৰত কেনেধৰণে এই এমসিকিউ বিলাক সলভ কৰিব ক্ষেত্ৰত আগুৱাই যাবা তাৰ বাবে কিছুমান কোৱেশ্চন প্যাটাৰ্ন আমি ৰেডি কৰি তোমালোকৰ বাবে খুব কম সময়ৰ ভিতৰত আনি আছো গতিকে চাবলৈ নাপাৰিবা মেথছ এডুকেশ্যন আজিলৈ মানে ধন্যবাদ